Hello students, আহি পৰিছে HS 2025 ৰ এডমিট কাৰ্ড। তো আজিৰ ভিডিঅ'ত আমি এডমিট কাৰ্ডখনটো চামেই, লগতে আমি চাম যে কি ইনষ্ট্ৰাকশ্যন আমাক দিয়া হৈছে এইবাৰ এক্সামৰ কাৰণে, কি আমি নীতি নিয়ম মানি চলিব লাগিব এক্সামত, কি হ'ব কি নহ'ব, গোটেইখিনি ডিটেইলছত আমি ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাটো খুবেই প্ৰয়োজন। তো ইয়াতে চোৱাত এডমিট কাৰ্ডখন, তো ইয়াতে দেখিছা স্ক্ৰীনত এডমিট কাৰ্ডখন। তো এডমিট কাৰ্ডখন হয়তো কিছু ষ্টুডেণ্টে পাইছে আৰু বহুতে হয়তো পোৱা নাই। তো সোনকালে পাব তেওঁলোকে, কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। তো এনেতো আমাৰ আগৰ এডমিট কাৰ্ডবিলাকত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল লিখা থাকে, কিন্তু ইয়াতে এবাৰ লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2। ডিভিজন 2 হৈছে হায়াৰ ছেকেণ্ডেৰী কথা কৈছে ইয়াতে। তো ইয়াতে চোৱা নেম লিখা থাকিব, তোমালোকৰ নামটো ইয়াতে লিখা থাকিব। নেক্সট আছে চন ডটাৰ অফ, তোমালোকৰ মা দেউতাৰ নাম লিখা থাকিব। তাৰপিছত ইয়াত থাকিব ৰোলটো থাকিব, আৰু এইপিনে থাকিব কি নম্বৰ, আৰু তোমালোকৰ জেণ্ডাৰ মেল ফিমেল ইয়াত লিখা থাকিব। নেক্সট থাকিব ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত থাকিব। ছেশ্যনটো 2023-2024 হ'ব তোমালোকৰ ছেশ্যনটো। আৰু বাকী ইয়াতে দেখিছাই ছাবজেক্টবিলাক ইয়াত লিখা থাকিব তোমালোকৰ কোৰ ছাবজেক্ট। ইংলিছ আৰু অলটি আছিলে, কোনোবাৰ হয়তো ইংলিছ আৰু আছামিজো থাকিব পাৰে, হিন্দীও থাকিব পাৰে। বাকী ইলেক্টিভ ছাবজেক্টবিলাক কাৰোবাৰ বেলেগ চবৰে বেলেগ থাকিব, ধৰা যাৰ যি আছে। আৰু ইয়াতে টাইমবিলাক লিখা আছে মৰ্ণিং 9 to 12, আফটাৰনুন 1:30 to 4:30। তো এইখিনি হৈ গ'ল এডমিট কাৰ্ডৰ কথা। নেক্সট আহিছোঁ আমাৰ ইনষ্ট্ৰাকশ্যনখিনিলৈ। ইয়াতে ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যনটো দিয়া আছে টু এপিয়াৰ ইন each exam carrying the registration card, certificate, admit card to the examination hall is compulsory and sitting on the assigned seats in mandatory. তো ইয়াতে কি কৈছে, প্ৰত্যেকটা এক্সামত তোমালোকৰ এই এডমিট কাৰ্ডখন আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন হয়তো তোমালোকে পাইছাই। তো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিট কাৰ্ডখন লোৱাটো মাষ্ট, নিবই লাগিব। আৰু নিজৰ ছিটত এডমিট কাৰ্ডৰ ৰোল নম্বৰ চাই পেলাই তোমালোকে নিজৰ ছিটত বহিব লাগিব। ছেকেণ্ড নম্বৰটো দিছে কেৰিং of mobile phones, electronic devices and any printed or handwritten materials are strictly prohibited. তো তোমালোকে এক্সাম হলৰ ভিতৰত মোবাইল ফোন দিব নোৱাৰিবা, ইলেক্ট্ৰনিক কিবা গেজেট সেইবিলাক লৈ যাব নোৱাৰিবা, আৰু এনি কাইণ্ড অফ প্ৰিণ্টেড বা হেণ্ড ৰিটেন, মানে নকলৰ কথাই কৈছে, আৰু তোমালোকে প্ৰিণ্টেড কৰি লৈ যোৱা বা হেণ্ড ৰিটেন কিবা যদি মেটেৰিয়েলছ লৈ যোৱা সেইখিনি কিন্তু নহ'ব, ষ্ট্ৰিক্টলি প্ৰহিবিটেড একদম। থাৰ্ড নম্বৰ পইণ্টটো দিছে ইচ কেণ্ডিডেট শ্বেল ৰাইট হিজ হাৰ ৰোল নম্বৰ, registration number, subject and stream in the specific spaces on the cover page. এতিয়া তোমালোকৰ যোনটো আনচাৰ শ্বীট থাকিব, সেই আনচাৰ শ্বীটৰ ওপৰত কি লিখিব লাগিব, ৰোল লিখিব লাগিব, নম্বৰ লিখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখিব লাগিব, ছাবজেক্ট লিখিব লাগিব, ষ্ট্ৰীম লিখিব লাগিব। এইখিনি লিখিব লাগিব যোনখিনি তাত স্পেচ দিয়া থাকিব লিখাৰ কাৰণে। বাট নট হিজ হাৰ নেম অৰ দ্য নেম অফ হিজ হাৰ স্কুল কলেজ। কিন্তু তাত কেতিয়াও তোমালোকে কিন্তু নিজৰ নাম বা নিজৰ স্কুল বা কলেজৰ নাম তাত লিখা থাকিব নালাগিব। দ্য চিৰিয়েল নম্বৰ অফ দ্য এডিশ্যনেল শ্বীট ইউজ মাষ্ট বি ৰিটেন অন দ্য স্পেচিফিক স্পেচ অফ দ্য কভাৰ পেজ। তো ইয়াতে কভাৰ পেজতে তোমালোকৰ এডিশ্যনেল শ্বীটৰ নাম্বাৰ ইয়াত দিব দিছে। তো সেইখিনি পিছত মই আনচাৰ শ্বীটৰ যেতিয়া ভিডিঅ' বনাম তেতিয়া মই সেইখিনি তোমালোকক দেখাই দিম বাৰু কি কৰিব লাগিব। ইয়াতে জানি থোৱা যে এডিশ্যনেল শ্বীটৰ নাম্বাৰটো তোমালোকৰ কভাৰ পেজ, মানে মেইন যোনখন বহি থাকিব আনচাৰ শ্বীট, তাতে তোমালোকক লিখিব লাগিব। ক'ত লিখিব লাগিব সেইখিনি পিছত কৈ দিম। Next is the 4 number, the candidates must sign on the photo-based attendance sheet date-wise and subject-wise. He is also put the answer script serial number in the specified portion of the attendance sheet. এইটো কথা একদম মন কৰিবলগীয়া যে তোমালোকৰ কি হ'ব, এক্সাম দি থাকোঁতে তোমালোকৰ কোনোবা এক্সামিনাৰ আনি পেলাই তোমালোকক এখন এটেণ্ডেঞ্চ শ্বীটত চাইন কৰাব। এটেণ্ডেঞ্চ শ্বীটখনত কি থাকিব, তোমালোকৰ ডেট ৱাইজ ছাবজেক্ট দিব লাগিব। আৰু এটা কথা, এটেণ্ডেঞ্চ শ্বীটখনত কেনেকুৱা হ'ব জানানে, তোমালোকৰ ফটোখন তাত থাকিবই। এটেণ্ডেঞ্চ শ্বীটত তোমালোকৰ ফটো থাকিব, ফটোৰ লগতে তোমালোকে কি কৰিব লাগিব, চাইন কৰিব লাগিব। কি কৈছে চোৱাৰবাৰ, দ্য কেণ্ডিডেট মাষ্ট চাইন দ্য ফটো বেছ এটেণ্ডেঞ্চ শ্বীট ডেট ৱাইজ এণ্ড ছাবজেক্ট ৱাইজ। প্ৰত্যেকটা ডেটতে প্ৰত্যেকটা ছাবজেক্ট ৱাইজ তোমালোকে তাত চাইন কৰিব লাগিব। অলছ' পুট দ্য এনচাৰ শ্বীট চিৰিয়েল নম্বৰ, আৰু তাত কি ভৰাব লাগিব, তোমালোকৰ যোনখন মেইন আনচাৰ শ্বীট থাকিব তাতে ওপৰত এটা চিৰিয়েল নম্বৰ দিয়া থাকিব। প্ৰত্যেকটা আনচাৰ শ্বীটৰ ওপৰত ৰেড কালাৰৰ কি থাকিব, ৰেড কালাৰ বা ব্লু কালাৰৰ কি থাকিব, এটা আনচাৰ শ্বীট নম্বৰ দিয়া থাকিব। তো সেইখিনি মই দেখাই দিম পিছত। তো তাতে কি থাকিব, তোমালোকে সেই আনচাৰ শ্বীট নম্বৰটো তোমালোকে যোনখন এটেণ্ডেঞ্চ শ্বীট আনিব তোমালোকক চাইন কৰাবলৈ তাতে লিখি দিব লাগিব। সেইটো কথা ইয়াতে কোৱা হৈছে। 5 নম্বৰ দিছে no candidate shall be allowed to leave the examination hall until 1 hour is passed from the time commencement of the examination. যে কোনেও কি কৰিব নোৱাৰিব, 1 ঘণ্টাৰ আগত কোনেও বাহিৰত যাব নোৱাৰিব। He she must sign the
temporary leaves register provided by the examination center for going to the urinal etc. আৰু 1 ঘণ্টা পিছত যদি তোমালোকে বাহিৰত যাব আছে তেতিয়া তোমালোকে কি কৰিব লাগিব সাইন কৰি যাব লাগিব তাতে এটা শীট থাকিব তাতে তোমালোকৰ সাইন কৰিব লাগিব তোমালোকে যোৱা টাইম আৰু আহা টাইমটো লিখিব লাগিব তাত no candidate will be allowed to leave examination center before completion of allotted hours কোনেও 3 ঘণ্টা আগত বাহিৰত ওলাই যাব নোৱাৰিব বহি জমা দিবলৈ যাব নোৱাৰিব except the in case of medical emergency যদি কাৰোবাৰ medical emergency হয় বেলেগ কথা কিন্তু এনে 3 ঘণ্টা আগত কোনেও বাহিৰত ওলাব নোৱাৰিব even in case of medical emergency candidate must submit the question paper along with the answer script before leaving the examination hall কাৰোবাৰ যদি বেমাৰো হয় medical emergency হয় তেওঁলোকে কিন্তু বহি আৰু প্ৰশ্নখন জমা দি থৈ যাব লাগিব তেওঁলোকৰ medical emergency হলেও তেওঁলোকে কিন্তু প্ৰশ্ন বা বহি লৈ যাব নোৱাৰে 6 number is that the candidates are strictly warned against any unfair means at the examination hall room or any of the examination rules otherwise exploitation by the officer in charge from the examination or part these of and such other penalties as SSEB division 2 may determine তো এটা কোনোবাই যদি আনফেয়াৰ মিন্স মানে কি যেবিলাক মানা কৰা হৈছে যেনেকৈ মোবাইল নিয়া বা গেজেট নিয়া বা নকল নিয়া এইবিলাক মানা যোনবিলাক কৰা হৈছে সেইবিলাক যদি ধৰা হয় তেতিয়াহ'লে কি কৰা হ'ব তেওঁলোকক মানে তেওঁলোকে ASSABS যি ভাবে আৰু বোৰ্ডে যি সিদ্ধান্ত লয় সেইটো তেওঁলোকে ল'ব হয়তো পেনাল্টিজ লগাব পাৰে বা কিছুমান হয়তো মানে এক্সপেল কৰিব পাৰে তো তেওঁলোকৰ এইটো সিদ্ধান্ত তেওঁলোকৰ হ'ব তেওঁলোকে যি মন যায় তাকে কৰিব পাৰিব আৰু 7 নম্বৰ পইণ্টটো দিছে দ্য ডিচিশ্যন অফ দ্য অথৰিটি অফ দ্য ASSEB ডিভিজন 2 ইন অল দ্য এবভ কেছেছ শ্বেল বি ফাইনেল তো ASSEB যি সিদ্ধান্ত লয় সেইটোৱে ফাইনেল হ'ব আৰু এডমিটৰ বেক চাইডে তোমালোকৰ যোনখন ৰুটিন আছে সেইখনো দি দিয়া হৈছে তো এইখিনি আছিলে এডমিট কাৰ্ডৰ কথা তো ইতিমধ্যে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS 2025 দিবলৈ গৈ আছে তেওঁলোকৰ আৰ্টছ হওক বা কমাৰ্চ হওক বা ছায়েন্স হওক তেওঁলোকৰ যোনবিলাক বিভিন্ন ডিষ্ট্ৰিক্টত প্ৰিফাইনেল এক্সাম হৈ গৈছে তাৰে কুৱেশ্যন পেপাৰবিলাক তোমালোকে এপটো যদি ডাউনলোড কৰি নোট ছেকশ্যনত যোৱা এনেধৰণৰ ইণ্টাৰফেচ দেখা পাবা তাতে চোৱা তোমালোকৰ HS ছায়েন্স টেষ্ট পেপাৰ HS আৰ্টছ টেষ্ট পেপাৰ HS কমাৰ্চ টেষ্ট পেপাৰ বুলি আছে তাতে গৈ পেলাই তোমালোকে বাই কৰিব পাৰিবা টেষ্ট পেপাৰবিলাক আৰু মাত্ৰ 29 ৰুপিজ দিলে হ'ল মানে গোটেইখিনি ধৰা তুমি যদি ছায়েন্স ষ্ট্ৰীমৰ লোৱা গোটেইখিনি তোমালোকৰ 29 ৰুপিজতে পাই যাবা তাতে তোমালোকে এপতে বাই কৰিব পাৰিবা তো ডেছক্ৰিপশ্যন মই এপটোৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা আৰু প্ৰি ফাইনেল এক্সামৰ যোনবিলাক কুৱেশ্যন পেপাৰ আছে সেইখিনি খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে যদি মানে সেইখিনি ডাউনলোড কৰিব পাৰিবা বা ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰা তো সেইখিনি তোমালোকৰ প্ৰেক্টিছ কৰাটো খুবেই প্ৰয়োজন তো এতিয়াই যোৱা ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈ আছে তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং একেলাৰ